ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক বিষাদ যুগৰ যিবিলাক প্ৰশ্ন উত্তৰ আছিলে সেইবিলাক তোমালোকক দিয়াই দিছোঁ, তোমালোকে চাই লোৱা। মহাৰথী কাক বোলে? প্ৰথম প্ৰশ্নটো আছিলে চমু উত্তৰ। এইটো চোৱা, যিয়ে একেলগে 10,000 ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বুলি কোৱা হয়। তাৰপিছত কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা কি আছিলে? সেই সেনাপতিসকলৰ নাম আছিলে গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। তাৰপিছত গ নম্বৰ, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱৰ দেখি কি ৰণবৈদ্যৰ মহাশব্দ হৈছিল? সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ, ভেৰী, আনক, গোমুখ আদি ৰণবৈদ্যৰ মহাশব্দ হৈছিল। আততায়ী কাক বোলে? আনক বিষ দি জুই লগাই অথবা অন্য প্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে, যি আনৰ ধন সম্পত্তি কাঢ়িনি, ৰাজ্য কাঢ়িনি, ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। ঠিক আছে। তাৰপিছত কুলক্ষয় দোষ কি? কুলক্ষয় দোষ হৈছে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হ'লে বা অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰিব আৰু অধৰ্ম বিয়পিলে কুলশ্ৰীব দুষ্ট হয়। তোমাৰ পাঠত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। ভট্টদেৱৰ বিষাদ যুগ নামৰ পাঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱসকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। শুক্লা বৰ্ণ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ অনন্ত ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীষ্মই, পণ্ডক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামক শংখ বজাব ল'লে। এই শংখৰ মহাশব্দই গোটেই পৃথিৱী বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ জন্ম হ'ব ধৰিলে। এনেদৰে যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱৰ আৰম্ভণি কৰিছিল। তাৰপিছত অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যক দুয়োকাষে অৱস্থান গ্ৰহণ কৰি আহিছিলে। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ ক'লে। অৰ্জুনে আচলতে কোনসকলক বীৰৰ মাজত অৱতীৰ্ণ হ'ব লাগিব বা দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যে কোনসকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছে সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিল। সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ বাবে অনুৰোধ জনাইছিল। তাৰপিছত অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে? তোমাৰ নিজৰ ভাষাৰে লিখা বা নিজৰ কথাৰে লিখা। অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ তেওঁৰ পিতৃতুল্য, মাতৃতুল্য ভাতৃ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে। এনেদৰে সকলোৱে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আৱেগিক হৈ কৃষ্ণক কৈছিল যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিব ধৰিছে, মুখ শুকাইছে, শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলিও কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংক্ষা নকৰে। ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্ছা তেওঁ নকৰে বুলি কৈছে। এতিয়া 5 নম্বৰ কুলক্ষয় দোষক কিয় মহাপাপ বোলা হয় আলোচনা কৰা। কুলক্ষয় হৈছে বা হ'লে কুল ধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই ছানি ধৰিব। অধৰ্মই ছানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰীসকল বিপথে গ'লে বৰ্ণ সংকৰ হ'ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃসকলৰ লুপ্ত পিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব। এনেবোৰ দোষৰ বাবে সকলো জাতি ধৰ্ম, কুল ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে। তাৰপিছত 6 নম্বৰ তোমালোকৰ আছে, জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে অহিৰ বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছিল? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল? তোমাৰ কথাৰে লিখা। এইটো হ'ল ইম্পৰ্টেণ্ট, কাৰণ এইবিলাক প্ৰশ্ন বেছি আহিব। উক্ত কথাভাগীৰ মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰলৈ গৈ অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখালে তেতিয়া অৰ্জুনে তেওঁৰ চাৰিওপিনে যুদ্ধক্ষেত্ৰত পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখী, সুহদসকল উভয় সেনাৰ মাজতে দেখা পালে। যুদ্ধক্ষেত্ৰত তেতিয়া অৰ্জুনে নিজৰ আত্মীয় স্বজনসকলৰ সৈতে যুদ্ধ কৰিবলগীয়াত পৰিল।
তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক'লে যে এই প্ৰজাতিৰ ভাইসকলক যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰি কঁপনি উঠিছে, নোমবোৰ শিয়ৰি গৈছে আৰু তেওঁ নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰণৰ অমংগলৰহে চিহ্ন দেখা গৈছে। তেওঁ কৈছে যে যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দুখ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ, ময়ো মহাপাপত পৰিম। এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল। তাতকে যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে, সেয়া মোৰ বাবে মংগল হ'ব। অন্ততঃ মোৰ মহাপাপ নহ'ব। এই বুলি অৰ্জুনে কৃষ্ণক ক'লে। এতিয়া ভাষা বিষয়ক যিবিলাক আছিলে, তলত দিয়া শব্দবোৰৰ একোটাকে সমাৰ্থক শব্দ লিখা। নিপুণ মানে হ'ল পাকৈত, সমীপ মানে নিকট বা ওচৰত, বিস্তৰ মানে হ'ল বহুত, সহস্ৰ মানে হাজাৰ, সদৃশ মানে একে, বাদ্য মানে বাজনা, কৰ চৰণ মানে ভৰিত ধৰা, চৰ্ম মানে ছাল, শ্ৰুতি মানে বেদ, বিমংগল মানে হ'ল অমংগল, বান্ধৱ মানে মিত্ৰ। আৰু কিছুমান শব্দৰ আধুনিক ৰূপ লিখিব লাগে, এইবিলাকো আহে পৰীক্ষাত। ইয়াৰ পৰা অহা দেখা গৈছে। হোৱা মানে হৈ, কহা মানে কোৱা, চকু মানে চকু, কৰিলা মানে কৰিলে, চাঙো মানে চাওঁ, তাৰপিছত মই মানে মই, বুলিলা মানে ক'লে, খাচ মানে সহি পৰা, ফুকিল্লা মানে ফুকিলে, ভাইলা মানে বজালে, ৰহিবে মানে ৰোৱা, ৰহু মানে ৰৈ থকা। এতিয়া ভট্টদেৱৰ গদ্য আৰু বৈশিষ্ট্যসমূহ উল্লেখ কৰা ইয়াত আছে, তোমালোকে চাব পাৰিবা। এইটো অন্তিমটো প্ৰশ্ন আছিলে এই পাঠটোৰ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্য সক্ৰিয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্তদশ শতিকাৰ প্ৰথম ভাগত তেখেতক সাহিত্য চৰ্চা কৰি বৈষ্ণৱ কবি ৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু গম্ভীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তৎসম শব্দ বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্যবোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষাবোৰ পোনপটীয়া আছিল। তেখেতৰ গদ্যত মন কৰিবলগীয়া বিষয়টো হৈছে চুটি চুটি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনাসমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদে পুৰণি অসমীয়া শব্দ মই, আমি, আমাক, আমাৰ আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদি শব্দৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথনৰ মূল গদ্যৰীতিৰ আন এক বৈশিষ্ট্য আছিল। ঠিক আছে, ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। তোমালোকৰ যিহেতু পৰীক্ষা আহি গৈছে, তোমালোকে PDF-টো তোমালোকে চেনেলত পাই যাবা। আৰু যদি কিবা ধৰণৰ আৰু অসুবিধা আছে যিকোনো ধৰণৰ বিষয়ত, বা যেনে ধৰা এই চেপ্টাৰটো উঠাই লৈ আহিছোঁ, এই চেপ্টাৰটো মোক ষ্টুডেণ্টে কোৱাৰ কাৰণে মই এইটো তোমালোকক দি দিছোঁ। PDF অতি সোনকালে পাই যাবা। ধন্যবাদ, আৰু কিবা থাকিলে জনাবা।